Okay, good afternoon and welcome to today's class. So, as we almost the end of the biotechnology first chapter or last topic paisuge. Ami baki components kini pohilu, enzymes, cloning vectors, component host hekini pohilu. June videos naiswa please sai lopa karon guti videos kini link hoi thake itu par hitu. ঠিক আছে যদি নুচুৱা তেতিয়াহ'লে বহুত দিগদাৰ হৈ যাব পাছত বুজিবলৈ আৰু যদি নিজেই পৰা পঢ়িবা So first কি হৈ গ'ল এতিয়া আমি পঢ়িম যে steps in recombinant DNA technology. Ultimately আমি কি কৰিছিলোঁ যে পঢ়িছিলোঁ যে দুটা genes আমি mix কৰি desired আমি এটা product বনাইছিলোঁ. So ইয়াত আমি সেই ষ্টেপছখিনি তাত কি steps involves আছে ultimately আমি সেইখিনি পঢ়িলোঁ. প্ৰথমতে আমি পঢ়িলোঁ যে কি লাগে আমাক টুলছখিনি পঢ়িলোঁ কি লাগে এনজাইমছ কি লাগে হোষ্ট কি লাগিব তাৰপিছত ভেক্টৰ্ছ বেক্টেৰিয়াৰ পৰা ভেক্টৰ ল'ম আমি ভেক্টৰ কেনেকুৱা লাগিব সেইবোৰ পঢ়িলোঁ এতিয়া আমি পঢ়িম যে সেই গোটেই বস্তুখিনি আমি একেলগে গোটাই বস্তুটো ষ্টেপছখিনি কেনেকৈ কৰিম চ' সেইটো হৈ গ'ল ষ্টেপছ আৰু ষ্টেপছ পৰীক্ষাত আহে 5 মাৰ্কছ around 6 মাৰ্কছ ষ্টেপছ আহে PCR recombinant DNA technology. So first steps in recombinant DNA technology is the isolation of DNA. প্ৰথম আমি isolation of DNA তাৰমানে আমি যাৰ পৰা suppose প্লান্টৰ পৰা আমি ভাল ভেৰাইটি জিনটো আনিব খুজিছোঁ চ' সেই জিনটো আমি আইচলেট কৰিব লাগিব আৰু সেই জিনটোৰ লগত আমি কি লগাব লাগিব বেক্টেৰিয়াৰ পৰা ওলোৱা এটা প্লাজমিড যেটা এক্সট্ৰা ক্ৰোমোজোমাল DNA হেতুৰ লগত লগাব লাগিব লগোৱা পাছতহে ৰিকম্বিনেন্ট DNAটো বনিব চ' ফাৰ্ষ্ট আমি কি কৰিম বেক্টেৰিয়াৰ চেলৰ পৰা এক্সট্ৰা যিটো ক্ৰোমোজোমছ থাকে সেইটো উলিয়াম আৰু ইয়াৰ প্লান্ট চেল মই কৈছোঁ এক্সাম্পল ল'লোঁ প্লান্ট হ'ব পাৰে এনিমেলৰ চেলৰ পৰা ছাপ'জ বোলে ইনচুলিনৰ কাৰণে ইনচুলিন এনিমেল চেলৰ পৰা ল'ব পাৰি তেনেকুৱা চ' ইয়াত প্লান্ট চেলৰ আমাক এই জিনটো লাগে মেইনকৈ ঠিক আছে ইয়াৰ তো ফাৰ্ষ্ট আমি কি কৰিব লাগিব ইয়াৰ যিটো ক্ৰোমোজোমছ সেইটো উলিয়াব লাগিব চ' ওলোৱা প্ৰচেছটো ফাৰ্ষ্ট ষ্টেপ হয় আইচলেশ্যন অফ DNA চ' আইচলেশ্যন বেক্টেৰিয়া চেলৰ আইচলেশ্যনছ উলিয়াবলৈ হ'লে ফাৰ্ষ্ট আমি চেলটো ভাঙিব লাগিব ৰাইট চেলটো ভাঙাৰ কাৰণে আমাক কি লাগিব এনজাইম the DNA is removed with the help of enzyme lysozyme তাৰমানে বেক্টেৰিয়াৰ ক্ষেত্ৰত এনজাইম লাগিব লাইজোজাইম অ'কে চ' প্লান্ট চেলৰ ক্ষেত্ৰত এইটো গোটেই ৱালখন ভাঙি DNAটো উলিয়াবলৈ আমাক কি লাগিব চেলুলেজ এনজাইম কাৰণ প্লান্ট চেল ৱাল ইজ মেড আপ অফ চেলুলেজ তো চেলুলেজ ভাঙিবলৈ চেলুলোজ ভাঙিবলৈ চেলুলেজ এনজাইম লাগিব তেনেকৈ ফাংগল যেনেকৈ ফাঞ্জাই চেল ৱালটো বনাই কাইটিনেদি চ' কাইটিনৰ চেল ৱালখন ভাঙিবলৈ কাইটিনেজ এনজাইম লাগিব ঠিক আছে চ' চেলুলেজ এনজাইম দি আমি ইয়াৰ DNAটো উলিয়ালোঁ আৰু ইয়াৰ DNAটো উলিয়ালোঁ DNAটো ওলোৱাৰ পাছত এই দুইটাৰ বস্তুৰে কি আহে DNAটো আহিব তাৰ লগত লাগি থকা RNAটো আহিব প্লাছ প্ৰটিনো ওলাই আহিব একেলগে যেতিয়া আমি DNAটো উলিয়াম চ' আমাক কি লাগে মেইনকৈ DNA লাগে চ' দুইটাৰে কি আহি যাব দুইটাৰে DNA লগত ইয়াৰ RNA খিনিও আহিব ইয়াৰ প্ৰটিনছখিনি আহিব তেনেকৈ ইয়াৰ DNA লগত RNAও লাগিব প্ৰটিনো লাগিব কিন্তু আমাক লাগে DNA চ' আমি কি কৰিব লাগিব এই দুটা বস্তু আঁতৰাই দিব লাগিব RNA আৰু হিষ্টন প্ৰটিনছখিনি আঁতৰাব লাগিব চ' RNA আঁতৰাবলৈ আমি ল'ম ৰাইবোনিউক্লিয়াছ ৰিমুভছ RNA ৰাইবোনিউক্লিয়াছেদি RNAটো আঁতৰাই দিলোঁ প্ৰটিনছ আঁতৰাবলৈ প্ৰটিয়েজ ৰিমুভছ প্ৰটিনছ অ'কে So next DNA যেটো পাই গলো DNA is purified DNA is precipitated by addition of ethanol তাৰমানে ইথানল দিয়াৰ পাছত DNA টো পুৰা পিউৰিফাইড ফৰ্মত আমি DNA ultimately ইয়াৰো DNA পাই গলো ইয়াৰো DNA পাই গলো so first step is isolation of DNA I hope you have understood next we'll study the next step so next step is আমি DNA দুইটা পালো ঠিক আছে এটা DNA টো আমাৰ দুইটাতে কাট কৰিব লাগিব ঠিক আছে চ' আমি নেক্সট ষ্টেপটো হয় ফ্ৰেগমেণ্টেশ্যন অফ DNA ফ্ৰেগমেণ্টেশ্যন মানে এই বেক্টেৰিয়াৰ DNAটো আমি এইডোখৰ কটাব লাগিব হ'লে আৰু এইটো প্লান্ট DNA তাৰমানে এইখিনি যিখিনি আমাক জিন লাগিছিলে মেইন যিটো ইণ্টাৰেষ্টৰ জিন আছিলে এই বস্তুটো আমাক লাগে মেইনকৈ ঠিক আছে এই বস্তুটো কাটিব লাগিব আৰু বেক্টেৰিয়া এই জেগাডোখৰ খালী কৰিব লাগিব য'ত এই টুকুৰাটো গৈ পাছত ইয়াত লাগিব ওকে তো লাগা পাছত কি হৈ যাব যেতিয়া আমি দুইটা জিন মিক্স কৰি দিম সেইটো বনি যায় ৰিকম্বিনেন্ট DNA production of recombinant DNA বা rDNA so for this কি হৈ যাব যে আমি যেতিয়া দুটা DNA পালো the purified DNA তাৰমানে ইথানলৰ লগত আমি পিউৰিফাই কৰি দিলো DNA টো molecules are incubated with restriction endonuclease মই কৈছিলো যে দুইটা জিন কাটিবলৈ হলে আমাক কি এনজাইম লাগিব restriction endonuclease এনজাইমে হেকিন কাট কৰিব সো আমি কি কৰিব লাগিব ইনকিউবেট কৰিব লাগিব যে দুইটাকে আমি restriction endonucleaseৰ লগত
আমি ভৰাই থ'ব লাগিব সো ভৰোৱা লগে লগে কি হৈ যাব এই পাৰ্টডোখৰ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছে কাটি দিব সো এইটো মেথড তোমাৰ এগৰছ জেল ইলেক্ট্ৰফৰেচিছ মেথডটোদিও কনফাৰ্ম কৰিব পাৰি এগৰছ জেল ইলেক্ট্ৰফৰেচিছ মেথডটোৱেদি কৰিব পাৰি সো এই মেথডটো বুকছত পাবা ডিটেইলত পঢ়ি ল'বা ইমান মই চমুকে বুজাই দিম সো ইয়াত এগৰছ কি হৈ যায় এগৰছ এটা মিডিয়াম হয় জেল লাইক মিডিয়াম হয় তো কি হৈ যায় বস্তুটো এনেকুৱা এখন ট্ৰে থাকে এখন ট্ৰে থাকিব য'ত তুমি এগৰছ জেলটো মানে জেল লাইক যেনেকৈ জেল লাইক ষ্ট্ৰাকচাৰ হয় মানে ইয়াত লিকুইড হৈ প্ৰথমতে গৰম হৈ থাকে আমি এইটো এটা এগৰছ পাউডাৰটো বাফাৰৰ লগত মিলাই পেলাই আমি গৰম কৰি লিকুইড এটা বনিব এই লিকুইডটো যেতিয়া এই ট্ৰেখনত দিওঁ তেতিয়া ট্ৰেখন কি হৈ যাব অলপ সলিড টাইপৰ হৈ যাব ঠিক আছে সো ইয়াত কি হৈ যাব আমাক এখন ট্ৰে লাগিব প্লাছ কি লাগিব এগৰছ জেল লাগিব মই কি লাগিব কৈ দিছোঁ এগৰছ জেল লাগিব এখন ট্ৰে লাগিব ট্ৰেত তোমাৰ কি থাকিব কানেক্টেড টু ইলেক্ট্ৰিচিটি এটা সাইডে পজিটিভ থাকিব পজিটিভ টাৰ্মিনেল আৰু এটা সাইডে নেগেটিভ টাৰ্মিনেল থাকিব সো আমি ডিএনএ মলিকিউল মনত ৰাখিবা ডিএনএ মলিকিউল ইজ নেগেটিভলি চাৰ্জড ঠিক আছে ডিএনএ মলিকিউল কি হয় নেগেটিভলি চাৰ্জ এতিয়া কি হৈ যাব এখন কোম এগৰছ জেল লাগিব আৰু এগৰছ কোম লাগিব কোম মানে এনেকুৱা ফুটা বনাব গেপ এনেকৈ খালি জায়গা বনাই দিলে কোম মানে ফুটা কৰি দিলে ঠিক আছে এতিয়া আৰু কি লাগিব এগৰছ নম্বৰ 1 লাগিলে এগৰছ জেল নেক্সট লাগিব এখন কোম মানে ফণি নিচিনা মানে এনেকৈ গেপ ফুটা গাঁত বনাব লাগিব এটা সাইডে আৰু 3 লাগিব তোমাক ইলেক্ট্ৰিচিটি আৰু 4th লাগিব ডিএনএ চেম্পল বেক্টেৰিয়াটোৰ কাৰণে বেলেগ এখন ট্ৰে ল'ব লাগিব ইয়াৰ কাৰণে বেলেগ এখন ট্ৰে ল'ব লাগিব এতিয়া আমি কি কৰিব লাগিব যিটো ডিএনএ চেম্পল আছিলে সেই চেম্পলটো ইয়াত এই ফুটাকেইটাত ডিএনএ চেম্পলকেইটা ঢালি দিব লাগিব অ'কে ইয়াত ঢালি দিয়াৰ পাছত আমি অকণমান দেৰি ৰাখিব লাগিব তাৰপিছত আমি চাম যে ডিএনএ মলিকিউলটো কি হৈ যাব ডিএনএ মলিকিউলটো নেগেটিভলি চাৰ্জ হয় সো according to the size of DNA it will separate মানে ডিএনএ টো মলিকিউলৰ যোনখিনি সাইজ অকমান ডাঙৰ তাৰমানে কি হৈ যাব আমি ইয়াৰ লগত দিব লাগিব এটা ডিএনএ টো ইয়াত দিয়াৰ লগে লগে যোনখিনি ডিএনএ পাৰ্টিকলছটো ভাঙ খাই যাব আৰু হেভি পাৰ্টিকলছবোৰ ওপৰত থাকি যাব এনেকৈ তললে ইয়াৰ পৰা এইটো টাৰ্মিনেললৈ আহিব হেভি পাৰ্টিকলছবোৰ এনেকৈ তললৈ আহিব আৰু যিটো স্মলাৰ পাৰ্টিকলছ এনেকৈ সোনকালে পাব তললৈ তাৰপাছত ইয়াত কি হৈ যাব এগৰছ জেল ইলেক্ট্ৰফৰেচিছত ইয়াৰ যিখিনি আমাক ডিএনএ যিখিনি লাগে ইয়াৰ বোলে এইটো লাগে আমি ল'লোঁ ইয়াৰ এই পাৰ্টটো লাগে আমি ল'লোঁ ঠিক আছে এগৰছ জেলৰ সেইটো হৈ গ'ল তাৰপিছত এগৰছ জেল মেথডটোৰ পাছত আমি কি পালোঁ আল্টিমেটলি আমি কি পালোঁ যে এই ডিএনএটোৰ এই পাৰ্টটো আমি ল'লোঁ আৰু ইয়াৰ আমি এই পাৰ্টটো কাটি উলিয়াই দিলোঁ অ'কে তাৰপিছত নেক্সট হৈ যাব প্ৰডাকশ্যন অফ RDNA তাৰমানে এগৰছ জেলৰ পাছত কি হৈ যাব the DNA will be joined DNA fragment is then bind to the vector by enzyme ligase I hope it is clear তাৰমানে ইয়াৰ নেক্সট ষ্টেপটোত কি হৈ যাব আমি বেক্টেৰিয়াল ইয়াৰ পৰা আমি প্লাজমিডৰ আধাটো কাটি দিলোঁ আৰু ইয়াৰ আধাটো কাটি দিলোঁ আৰু এইটো এই মেথডটোত কাটি উলিয়াই দিলোঁ উলোৱা পাছত কি হ'ব এই বেক্টেৰিয়াৰ ডিএনএটোৰ লগত তাৰমানে বেক্টেৰিয়াটোৰ লগত এইখিনি পাৰ্ট আমি ইয়াত লগাই দিম হৈ গ'ল তাৰমানে দুটা মলিকিউল হৈ গ'ল দিছ ইজ কল্ড বাই ইয়াতো এনজাইম এটা লাগে এনজাইম লাইগেজ এনজাইমে কি কৰিব লাইগেজ এনজাইমটোৱে ইয়াৰ ডিএনএটো এই জেগাডোখৰত ইয়াৰ ডিএনএটো আহি ইয়াত লগাই দিব চ' এইটো কি বনি গ'ল RDNA ৰিকম্বিনেণ্ট DNA বনি গ'ল আগতে আমি পঢ়ি আহিছিলোঁ এতিয়া মই মেইন ষ্টেপছখিনি কৈ দিছোঁ
সো ফাৰ্ষ্ট আইসোলেশ্যন হৈ গ'ল সেকেন্ড ফ্ৰেগমেন্টেশন মানে আমি ডিএনএ বেক্টেৰিয়াৰ ডিএনএ পালোঁ আৰু মেইন যিটো আমাক লাগে সেই ডিএনএটো পালোঁ সেইটো আমি কাটি পেলাই দুইটাকে কম্বাইন কৰিম কাটিবলৈ আমাৰ এনজাইম লাগিলে ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ আৰু মেথড আমি কি ল'ব পাৰোঁ এগাৰোছ জেল ইলেক্ট্ৰফৰেচিছ য'ত ইলেক্ট্ৰিচিটিৰ সহায়ত ডিএনএ মলিকিউলখিনি সাইজ অনুসৰি ভাগ হৈ যাব মানে তললৈ আহি যাব যোনখিনি অকমান ডাঙৰ সাইজ ওপৰতে থাকি যাব সৰু সাইজখিনি তললৈ আহি যাব তাৰপিছত আমাক এই ডিএনএটো লাগে আমি তাৰ পৰা উলিয়াই দিলোঁ উলোৱাৰ পাছত এনজাইম ডিএনএ লাইগেজে কি কৰিব সেই বস্তুখিনি তোমাৰ এই দুইটাকে কম্বাইন কৰি আৰডিএনএ ফৰ্ম কৰিব সো নেক্সট থাৰ্ড ষ্টেপ Okay, so next step is amplification of RDNA. Amplification of RDNA মানে আমি আগৰ স্টেপত কি কৰিলোঁ বেক্টেৰিয়াটোত আমি নতুন জিনটো লগাই দিলোঁ আৰু RDNA বনালোঁ হ'ল আমি কেইটা পালোঁ RDNA এটা পালোঁ যদি কেনেবাকৈ আমি সেই এক্সপেৰিমেণ্টটো কৰিলে সেই RDNAটো বোলে বেয়া হৈ গ'ল তেতিয়া দিগদাৰ হৈ যাব সেইটো কাৰণে এক্সপেৰিমেণ্টটো কৰাৰ আগত আমি কি কৰিব লাগিব যে যেনেকৈ জেৰক্স কৰিলে এটাৰ পৰা কেইবাখনো কপি উলিয়াব পাৰি তেনেকৈ আমি সেই RDNAটো ফৰ ৰিচাৰ্চ পাৰপাছ বা তুমি এক্সপেৰিমেণ্ট কৰি আছা সেই RDNAটো আমি কি কৰিম কেইবাটাও নাম্বাৰ অফ কপিজ বনাম মানে একেটাকে আমি একজেক্ট কেইবাটাও কপি বনাম সো সেই কপি বনোৱাটোকে এম্প্লিফিকেশ্যন অফ RDNA হয়তো কাৰণ এটা যদি লৈ কৰি থাকা সেইটো যদি বেয়া হৈ যায় তেতিয়াহ'লে এইটো কামেই নহ'ব সো আমি কি কৰিব লাগিব তাৰ কেইবাটাও কপিজ বনাব লাগিব সো দ্য মেথড amplification of RDNA means increase the number of copies of RDNA ঠিক আছে আৰু কি মেথড ইউজ কৰিম সেইটো কাৰণে এটা ডিভাইচ ইউজ কৰা হয় ক'ত কৰিম যেনেকৈ জেৰক্স কৰিবলৈ জেৰক্স মেচিন তেনেকৈ এই RDNA কপি বনাবলৈ আমি কি ল'ব লাগিব পলিমেৰেজ চেইন ৰিয়াকশ্যন অৰ PCR ৰিয়াকশ্যন সো PCR এটা ডিভাইচ হয় য'ত কি হৈ যাব RDNAটো কেইবাটাও আমি বিলিয়নছ অফ কপিজ কম এটা দুটা নহয় billions of copies of RDNA could be produced from a single copy তাৰমানে আমি এটা RDNA পালোঁ তাৰ পৰা আমি কেইটা বনাব পাৰিম বিলিয়নছটা কপি বনাব পাৰিম within a few hours তাৰমানে অকল few hoursৰ ভিতৰতে আমি কি কৰিব পাৰিম কেইবাটাও বিলিয়নছ অফ কপিজ সো PCR কৰিবলৈ হ'লে আমাক কিছুমান ৰিকুৱাৰমেণ্টছ লাগে কি ৰিকুৱাৰমেণ্টছ লাগে ফাৰ্ষ্ট লাগিব DNA ফ্ৰেগমেণ্ট মানে যিটোত আমি সেইটো বনাম ঠিক আছে মানে RDNAটো লাগিব এটা কপি লাগিব RDNA নেক্সট RNA প্ৰাইমাৰ এইটো নতুনকৈ RNA প্ৰাইমাৰ হয় মই প্ৰচেছটো কৰিলে বুজি পাবা RNA প্ৰাইমাৰ লাগিব 4-deoxy নিউক্লিঅ'চাইড ট্ৰাইফছফেট লাগিব আৰু হিট ষ্টেবল DNA পলিমাৰেজ মই নোটত দি দিম চাই ল'বা সো এইকেইটা হৈ গ'ল ৰিকুৱাৰমেণ্ট এতিয়া আমি চাওঁ যে প্ৰচেছটো কেনেকৈ কৰা যায় সো PCR ফাৰ্ষ্ট ষ্টেপটো PCR ফুল ফৰ্ম হয় পলিমাৰেজ চেইন ৰিয়াকশ্যন পলিমাৰেজ মানে কেইবাটাও আমি বিলিয়নছটা কপিজ আমি প্ৰডিউচ কৰিব পাৰোঁ সো ইয়াত কি হৈ যাব তিনিটা PCRৰ শ্বৰ্ট নোট পৰীক্ষাত অকল PCRৰ ওপৰতো আহে সেইটো কাৰণে মন দিবা সো PCR ইনভলভছ 3 steps সো ফাৰ্ষ্ট ষ্টেপ ইজ কল্ড ডিনেচাৰেশ্যন মিনছ DNA আমি কি পালোঁ এইটো হৈ গ'ল ৰিকম্বিনেণ্ট DNA যিটো আমি পাইছিলোঁ হয়নে এতিয়া আমি জানো যে DNA ইজ ডাবল ষ্ট্ৰেণ্ডেড তাৰমানে এটা DNAত কি থাকে দুটা ষ্ট্ৰেণ্ডছ থাকে ডাবল ষ্ট্ৰেণ্ডেড তাৰমানে আমি ৰিকম্বিনেণ্ট DNAটো কি হৈ যায় ডাবল ষ্ট্ৰেণ্ডেড হয় ঠিক আছে এইটো আমি এটা ৰিকম্বিনেণ্ট DNA পাইছিলোঁ আৰু সেই DNAটো মই এনেকৈ আঁকিছোঁ ঠিক আছে এনেকৈ মই আঁকিছোঁ এটা 3' 5' 5' 3' দেন এতিয়া ইয়াত কি হৈ যাব ডিনেচাৰেশ্যন মিনছ আমি এই দুইটা DNA আমি এনেকৈ ছেপাৰেট কৰি দিব লাগিব দুইডাল সো ইউজিং আমি কি মেথড ইউজ কৰিব পাৰোঁ ছেপাৰেশ্যনৰ কাৰণে হয়তো তুমি ডাইলিউট হাইড্ৰক্লৰিক এচিড ঢালি দিয়া ডাইলিউট কিবা বেছ ঢালি দিয়া বা হাই টেম্পাৰেচাৰ ইউজ কৰি দিয়া তাৰমানে যদি টেম্পাৰেচাৰ গৰম টেম্পাৰেচাৰত এইটো থৈ দিয়া তেতিয়া কি হৈ যাব দুইডাল ছেপাৰেট হৈ যাব সো তাৰ কাৰণে কমন মেথডটো কি হয় ট্ৰিটিং এট হাই টেম্পাৰেচাৰ হাই মানে কিমান বহুত বেছি গৰমত থ'ব লাগিব 90 to 94 ঠিক আছে বহুত টেম্পাৰেচাৰ বেছি টেম্পাৰেচাৰ মানে 90 to 94ৰ ভিতৰত থ'ব লাগিব ফৰ এ ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম তাৰমানে বেছি দেৰি থ'ব নোৱাৰোঁ অকণমান দেৰিৰ কাৰণে থ'ম ইয়াত কি হৈ যাব যে DNAত কি হয় DNA ষ্ট্ৰাকচাৰ অফ DNA মই বুজাই নাথাকোঁ প্লিজ তোমালোকে ষ্ট্ৰাকচাৰ অফ DNAটো চাই ল'বা সো DNAত কি হৈ যায় DNAত কি থাকে হাইড্ৰজেন বণ্ড থাকে দুটা DNAৰ মাজত কি থাকে এনেকৈ হাইড্ৰজেন বণ্ডিং থাকে ফসফোডাইএষ্টাৰ বণ্ড থাকে আৰু হাইড্ৰজেন বণ্ডিং থাকে আমাৰ মেইন কি হ'ব এই দুইটা ষ্ট্ৰেণ্ডৰ অকল সেই হাইড্ৰজেন বণ্ডিংটো আঁতৰাই আমি এনেকৈ ছেপাৰেট কৰি দিম তাৰমানে অনলি দ্য হাইড্ৰজেন বণ্ড অফ দ্য DNA হেভ টু বি ৰিমুভড সো ফৰ
অকণমান দেৰিৰ কাৰণে থ'ম যদি বেছি দেৰিৰ কাৰণে খোৱা কি হৈ যাব DNA ডালো ভাঙি যোৱাৰ চান্স থাকে অকল DNA ৰ হাইড্ৰোজেন বণ্ডিংটোহে আমি ভাঙিব বিচাৰিছোঁ সো আমি দুইটা কি কৰিলোঁ কমন টেম্পাৰেচাৰ হয় 92 টু কমন হয় এনে ৰেঞ্জ হয় 90 টু 94 কিছুমান কিতাপত বেলেগ বেলেগ ৰেঞ্জ পাব পাৰা সো ইয়াত কি হৈ যাব আল্টিমেটলি হাইড্ৰোজেন বণ্ডটো হৈ দুইটা ষ্ট্ৰেণ্ডছ ছেপাৰেট হৈ গ'ল তাৰমানে আমি ডাবল ষ্ট্ৰেণ্ডেডটো আমি কি কৰিলোঁ ছিংগল ষ্ট্ৰেণ্ডেড বেলেগ বেলেগ কৰি পেলালোঁ সো নেক্সট ষ্টেপটো কি হয় সো ডিনেচাৰেশ্যনত আমি দুটা ষ্ট্ৰেণ্ড বেলেগ কৰিলোঁ এতিয়া নেক্সটটো হয় এনিলিং এনিলিঙত কি হ'ব ই মিনছ হাইব্ৰিডাইজেশ্যন হাইব্ৰিডাইজেশ্যন মানে কি হৈ যাব এটা ষ্ট্ৰেণ্ডত উই ওৱান দ্য নিউজ DNA ষ্ট্ৰেণ্ড তাৰমানে কি কৰিলোঁ আমি দুডাল ছেপাৰেট কৰিছিলোঁ আমি কি কৰিম ইয়াত বেলেগকৈ নতুন এডাল আহি ইয়াত লগাই দিম তলফালে ঠিক আছে তাৰমানে কি কৰিম আমি এইডাল আমি এই দুডাল ছেপাৰেট কৰিছিলোঁ হয়নে আৰু ডাবল ষ্ট্ৰেণ্ডেড বনাবলৈহে ওপৰডাল এনেকৈ আছে তলৰডাল এনেকৈ আছে আমি কি কৰিম নতুনকৈ বেলেগ এডাল আনি ইয়াত লগাম আৰু নতুনকৈ বেলেগ এডাল আনি ইয়াত লগাম তাৰমানে আল্টিমেটলি ইয়াত দুডাল পালোঁ ইয়াত দুডাল পালোঁ তাৰমানে আমি এডালৰ পৰা দুডাল বনালোঁ তেনেকৈ ঠিক আছে এতিয়া আমি ইয়াত লগাবলৈ হ'লে প্ৰথম এনিলিং ষ্টেপটোত কি হ'ব বেলেগকৈ আমি DNA আনিব লাগিব বাহিৰৰ পৰা DNA আনি ইয়াত এনেকৈ লগাব লাগিব সো লগোৱা জেগাটো ফিক্স কৰিবলৈ আমি RNA প্ৰাইমাৰ লওঁ আমাক কি লাগিব প্ৰাইমাৰ সো প্ৰাইমাৰ একচুৱেলি কি হয় শ্বৰ্ট ফ্ৰেগমেণ্ট অফ RNA আমি বাহিৰৰ পৰা শ্বৰ্ট ফ্ৰেগমেণ্ট প্ৰাইমাৰ আনি ইয়াত লগাই দিব লাগিব সো ইয়াত আমি কোনটো জেগাত লগাম সো ওপৰডালত কি আছিলে 3' এণ্ড আছিলে তো ইয়াত আমি RNA বেলেগকৈ RNA ষ্ট্ৰাকচাৰটো জানাই ছিংগল ষ্ট্ৰেণ্ডেড হয় RNA সো RNA আহি ইয়াত লাগিবহি ক'ত 3'ত লাগিবহি কেনেকৈ লাগিব এণ্টি পেৰেলেল কৰিব লাগিব যেনেকৈ DNAটো আকোঁতে আমি কি আকোঁ এটা চাইডে 3 এটা চাইডে 5 হ'লে তলৰ ফালে 3 অপজিটত 5 থাকে সো ইয়াত ওপৰত 3 আছে তে RNAডাল যিটো আহিব RNA 5'টো ইয়াত দিব লাগিব 5', 3' লাগিব তেনেকৈ এইডালত 3টো ইয়াত আছে 3'ৰ জেগাত আহি প্ৰাইমাৰটো লাগিব আৰু এইটোৰ অপজিট 5'টো ইয়াত থাকিব আৰু মনত ৰাখিবা যে RNA প্ৰাইমাৰ সদায় 3'তহে লাগিব আৰু প্ৰাইমাৰ উইল বাইণ্ড এট 3' এণ্ড মানে য'ত DNA ডালত 3 হৈ আছে তাত RNA ডাল লাগিবগৈ অ'কে আৰু লগোৱাৰ পাছত কি হৈ যাব ইয়াৰ OH গ্ৰুপটো ফ্ৰী হৈ থাকিব RNA প্ৰাইমাৰৰ OH ফাংচনেল গ্ৰুপটো ফ্ৰী হৈ থাকে আৰু ইয়াতে আমি যেতিয়া বাহিৰৰ পৰা নতুনকৈ DNA ষ্ট্ৰেণ্ড এডাল আনি ইয়াত এনেকৈ আমি ইয়াত আনি নতুনকৈ DNA ষ্ট্ৰেণ্ড এডাল আনি ইয়াত বহাই দিব পাৰিম অ'কে সো নেক্সট ইয়াতো এইফালৰ পৰা নতুনকৈ এডাল আনি ইয়াত জইন লগাই দিব পাৰিম সো দিছ ইজ এনিলিং অৰ হাইব্ৰিডাইজেশ্যন আৰু ইয়াৰ নিউ DNA গ্ৰুপছ টুৱাৰ্ডছ দ্য 3' এণ্ড নতুনকৈ অহা গ্ৰুপখিনি 3' এণ্ডটো এইটো 3' খালী হৈ আছে এইফালে খালী আছে নতুনকৈ DNA বাহিৰৰ পৰা যেতিয়া আহিব ইয়াত লগাই যাব সো টেম্পাৰেচাৰ শুড বি ফিক্স এট 50 to 60 degree C সো দিছ ইজ দ্য ছেকেণ্ড মেথড ষ্টেপ লাষ্ট আৰু এটা ষ্টেপ আছে সো নেক্সট লাষ্ট PCR লাষ্ট ষ্টেপটো হয় এক্সটেনশ্যন মানে কি হৈ যাব বহাব লাগিব সো DNA নিউক্লিঅটাইড উইল কাম এণ্ড বাইণ্ড উইথ দ্য প্ৰাইমাৰ তাৰমানে আমি কি হ'লে ফাৰ্ষ্ট ওপৰৰ এডাল ষ্ট্ৰেণ্ড আছিলে হয়নে এনেকুৱা এডাল ষ্ট্ৰেণ্ড আছিলে তলত ইয়াৰ ওপৰতে আহি ইয়াৰ তলত আহি RNA লাগিলে 3' প্ৰাইমাৰটো ইয়াত লাগিলেহি ইয়াৰ প্ৰাইমাৰটো 3' এণ্ডত ইয়াত আহি প্ৰাইমাৰ লাগিলে প্ৰাইমাৰটো কি হয় একচুৱেলি RNA ছিংগল ষ্ট্ৰেণ্ডেড RNA হ'ল এতিয়া আমি ইয়াত কি কৰিম কি লাগিব প্ৰথমতে চাই লওঁ টেম্পাৰেচাৰ হ'ব লাগিব 72 এনজাইম লাগিব ফৰ DNA চিন্থেচিছৰ কাৰণে এনজাইম লাগিব টেগ পলিমেৰেজ এনজাইম সো টেগ পলিমেৰেজ এনজাইম এটা লোৱা হয় কাৰণ টেম্পাৰেচাৰটো 72 আমাৰ বডিত DNA আমাৰ বডিটো ৰেপ্লিকেট হয় ঠিক আছে আমাৰ বডি আৰাউণ্ড কম টেম্পাৰেচাৰত থাকে কাৰণে আমাৰ DNA পলিমেৰেজে চলি যায় কিন্তু এই প্ৰচেছটোত টেম্পাৰেচাৰটো বহুত বেছি কাৰণে আমি এনেকুৱা এটা DNA পলিমেৰেজ আনিব লাগিব যিটোৱে টেম্পাৰেচাৰ সহিব পাৰে সো আমি বেক্টেৰিয়া নাম এটা আছে থাৰ্মাছ একুৱেটিকাছ নামৰ বেক্টেৰিয়া এটাৰ পৰা আমি এই DNA পলিমেৰেজটো সেই বেক্টেৰিয়াটোৰ বডিটোৰ পৰা লৈ দিম কাৰণ এই থাৰ্মাছ বেক্টেৰিয়াটো একদম গৰম জেগাত থাকিব পাৰে 100 ডিগ্ৰী চেলচিয়াছলৈকে সহিব পাৰে আমাকতো 72 লাগে সেইটো কাৰণে এনজাইম লাগিব DNA চিন্থেচিছৰ কাৰণে এনজাইমটোৰ নামটো কি ইম্পৰ্টেণ্ট টেগ পলিমেৰেজ এনজাইম DNA পলিমেৰেজ নহয় এণ্ট্ৰেন্স বেছ কুৱেশ্যন হ'ব পাৰে সো টেগ পলিমেৰেজ এনজাইম ল'লোঁ ক'ৰ পৰা থাৰ্মাছ একুৱেটিকাছ আৰু DNA নিউক্লিঅটাইড মানে এইডালৰ লগত এনেকৈ যেনেকৈ G আছে C লগ লাগিব T লগত A লগ লাগিব তেনেকুৱা আমি নিউক্লিঅটাইডটা আনিব লাগিব সেই নিউক্লিঅটাইডটো আনিবলৈ হ'লে আমি কি কৰিব লাগিব DNA নিউক্লিঅটাইড লাগিব which will get added to the primer at the 3' end আমি হেতু আনি পেলাই ইয়াত কি হৈ যাব
ওপৰত যদি জি আছে চি লাগিব তেনেকৈ ইয়াত এনেকৈ লাগিব মই ডায়েগ্ৰামটো এনেকৈ আঁকি দিছোঁ এনেকৈ নতুনকৈ ইয়াতো তেনেকৈ এইফালৰ পৰা আহিব সৰি আহি লগ লাগি গ'ল তাৰমানে আমি কি কৰিলোঁ এডাল আছিলে অৰিজিনেলি এডাল আছিলে এডালৰ পৰা আমি ছেপাৰেট কৰিলোঁ এডাল আকৌ ইয়াত নতুনকৈ এডাল লগাই দিলোঁ ইয়াত এটা লগাই দিলোঁ DNA তাৰমানে আল্টিমেটলি এটা RDNAৰ পৰা আমাক কি কৰিলোঁ দুটা RDNA পালোঁ সেম একো সলনি হোৱা নাই একেটাই বনালোঁ বেছ পেয়াৰ্ছখিনি আকৌ লগাই দিলোঁ সো এটাৰ পৰা দুটা তাৰমানে কি হৈ গ'ল আমি এটাৰ পৰা কেইবাটাও কপিজ বনাব পাৰিলোঁ সো PCR টেকনিক সেইটো হৈ গ'ল আজি মই ভাবিছোঁ ইমানটোলৈকে থওঁ ইয়াৰ পাছত আৰু দুটা ষ্টেপ আছে আমি ৰিকম্বিনেণ্ট DNAটো বনালোঁ সেই ৰিকম্বিনেণ্ট DNAটো হোষ্টৰ গাত ভৰাম হোষ্টৰ গাত ভৰোৱাৰ পাছত তাৰ প্ৰচেছ কিখিনি হয় সেইখিনি নেক্সট ক্লাছত আমি ডিছকাছ কৰিম সো আজি আমি কি পঢ়িলোঁ আমি আজি পঢ়িলোঁ যে আমি মেইন ৰিকম্বিনেণ্ট DNA ফাৰ্ষ্ট আইচলেশ্যন অফ DNA বেক্টেৰিয়াৰ আৰু যাৰ পৰা আমাক জিনটো লাগে সেইটো আমি কাটি উলিয়ালোঁ ফ্ৰেগমেণ্টেশ্যন মানে তাৰো DNA চিলেক্টেডখিনি কাটিলোঁ আৰু তাৰ পাছত আমি কি কৰিলোঁ PCRৰ সহায়ত সেই এটাৰ পৰা আমি কেইবাটাও প্ৰডাক্ট প্ৰডিউচ কৰিলোঁ ইয়াৰ পাছত সেই RDNAটো আমি কাৰ গাত ভৰাম তাৰপিছত কি হয় সেইটো আমি নেক্সট ক্লাছত I'll explain so if you have any doubt please ask me and please go through the videos thank you